Hello everyone, মই ৰূপম ত্ৰিশন আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অংকুৰণ লাইফলৈ। আজিৰ এই ভিডিঅ'টো লৈ আহিছো অসম চৰকাৰৰ ফালৰ পৰা অহা ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ অধীনত কৰ্মৰত সন্মানীয় শিক্ষকসকলৰ তেওঁলোকৰ সিঙ্গেল ট্ৰান্সফাৰ মিউচুৱেল ট্ৰান্সফাৰ ওপৰত অহা নটিফিকেশ্যনখন। এই নটিফিকেশ্যনখনত কি বিষয়বস্তু সন্নিবিষ্ট কৰা আছে আমি ডিটেইলছ আলোচনা কৰিম। তাৰ আগতে এই চেনেলটোৰ পৰা যদি আপোনালোকে লাগতিয়াল ইনফৰমেশ্যন লাভ কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে আগন্তুক দিনত এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট আপডেটবোৰ সময় পাই থাকে। আমি শিক্ষা বিভাগৰ ফালৰ পৰা নটিফিকেশ্যনখনৰ মাজলৈ গৈছো। Government of Assam Department of School Education Dispur Guwahati 6 notification in continue of earlier standard operating procedure date 17 March 2025 and subsequent notification on 29 April 2025 regarding the submission of online application for the transfer of teacher under the Director of Elementary, Secondary and Samagra Shiksha, Assam. It is hereby informed to all concerned that the timeline for submission of online application in the portal www.hrmsassam.in is hereby extended till the midnight of 20 May 2025. Anybody who is eligible and interested to apply for seeking single mutual transfer as per the Assam Elementary and Secondary School Transfer Act 2020 and the Assam Elementary and Secondary School Transfer Rule 2022 as well as SOP and notification issue time to time on transfer of teachers may apply for the transfer online through www.hrmsassam.in till the midnight 20 May 2025. No offline application will be considered for transfer of teacher. শিক্ষকসকলৰ ট্ৰান্সফাৰৰ বাবে যেটো অনলাইন এপ্লিকেশন পোৰ্টেল অসম চৰকাৰৰ ফালৰ পৰা মুকলি কৰি দিছিলে সেই পোৰ্টেলটো এতিয়া ওপেন কৰি ৰাখিব 20 মে লৈকে। যদি কোনো এজন শিক্ষকে তেওঁৰ ট্ৰান্সফাৰৰ বাবে অনলাইন এপ্লিকেশনখন ফিল আপ কৰা নাই তেতিয়া 20 মেৰ ভিতৰত তেওঁৰ আবেদনখন ফিল আপ কৰক। অসম চৰকাৰৰ যেটো ওয়েবসাইট আছে www.hrmsassam.in এই ওয়েবসাইটটোত গৈ তেও ফৰ্মখন ফিল আপ কৰিব পাৰিব। আৰু এই নটিফিকেশ্যনখনত স্পষ্টকৈ জনাই দিছে যে তাত অকল অনলাইন আবেদনহে কনসিডাৰ হ'ব আৰু অফলাইন আবেদন কোনো কাৰণত কনসিডাৰ কৰা নহ'ব। যদি এই নটিফিকেশ্যনখন বুজি পোৱাত কিবা অসুবিধা থাকে তেতিয়াহলে কমেন্টত গৈ সুধিব পাৰিব। সো ধন্যবাদ।